আজি দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সদৰে সদৰে তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে, সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বিশেষভাৱে অবৈধ বাংলাদেশী আৰু মৌলবাদীৰ অভ্যুত্থান তথা অসমত প্ৰৱেশে বিশেষভাৱে অসমৰ জনবিন্যাসৰ প্ৰতি আনিছে ভাবুকি আৰু যাৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে এফালে ৰাজ্য চৰকাৰে অব্যাহত ৰাখিছে তেখেতসকলৰ বেদখলকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে দেখিবলৈ পোৱা গৈছে সদৌ অসম ছাত্ৰ সন্থাই আজিৰে পৰা তেখেতসকলে সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰিছে। গতিকে যদি চোৱা হয় 6 বছৰীয়া অসম আন্দোলন 855 গৰাকী শ্বহীদ আৰু তাৰ পিছতে হোৱা অসম চুক্তি আৰু অসম চুক্তি অনুসাৰে বিদেশী বিতৰণ বিদেশী চিনাক্তকৰণৰ যি আচলতে দফাই দফাই থকা সেই যি দাবী সেয়া কিন্তু আজিলৈকে কিন্তু কাৰ্যকৰী নহল আৰু যাৰ বিৰুদ্ধে দেখিবলৈ পোৱা গৈছে দীঘলীয়া সময় সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলে কৰি অহা যি আচলতে আন্দোলন কাৰ্যসূচী আৰু সমান্তৰালভাৱে একেদৰে দেখিবলৈ পোৱা গৈছে আজিৰে পৰা কাৰ্যসূচী গ্ৰহণ কৰিছে, জিলাই জিলাই তেখেতসকলে কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু তেখেতসকলে এই গোটেই ব্যৱস্থাটো ৰাজ্যৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জৰিয়তে মীমাংসা হোৱাটো বিচাৰিছে। আমি দেখুৱাইছো যে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ যি আচলতে বেনাৰ তাত স্পষ্টভাৱে তেখেতসকলে উল্লেখ কৰিছে যে অবৈধ বাংলাদেশী মৌলবাদীৰ উৎখাত কৰা আৰু অসম চুক্তিৰ ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবীত এই কাৰ্যসূচী গ্ৰহণ কৰিছে। পুৱা ৰাতিপুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা এই যি অনাশন কাৰ্যসূচী 11 ঘণ্টা তেখেতলোকৰ কাৰ্যসূচীৰে চলিব। গতিকে মূল কথাটো হৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দীৰ্ঘদিনে এই কাৰ্যসূচী গ্ৰহণ কৰি আহিছে, কিন্তু আজিলৈকে এই সমস্যাৰ ক্ষেত্ৰত সমাধানৰ যেন বাট মুকলি হোৱা নাই। এই কথাখিনি প্ৰতিবাৰে আপোনালোকে কৈ আহিছে, কি ধৰণে আজি উত্থাপন কৰিব বিচাৰে পুনৰবাৰ? চাওক, আমি এখন গণতান্ত্ৰিক দেশৰ নাগৰিক, গতিকে আমি গণতান্ত্ৰিক পন্থাক বিশ্বাস কৰোঁ। ভাৰতৰ মহামানৱ মহাত্মা গান্ধী ডাঙৰীয়াই তেখেতে কি ধৰণে অহিংসভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰি এখন দেশ স্বাধীন কৰিব তাৰ বাট দেখুৱাই গৈছে আৰু মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো স্থায়ী সমাধানৰ বাবে অসম চুক্তি ৰূপায়ণৰ জৰিয়তে স্থায়ী সমাধান কৰাৰ দাবীত সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু এই সত্যাগ্ৰহৰ প্ৰথম কাৰ্যসূচীটো হৈছে অনশন কাৰ্যসূচী, যিটো আমি ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 5 বজালৈ আজি অসমৰ প্ৰতিখন জিলা সদৰত এই কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু অসমৰ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত জিলা ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী কৰ্মীয়ে আজি অসম চুক্তিৰ পুনৰ ৰূপায়ণৰ দাবীত এই অনশন কাৰ্যসূচী ৰূপায়ণ কৰিম। আমাৰ স্পষ্ট কথা, অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ কাৰণে এটাই উপায় আছে, এইটো হ'ল অসম চুক্তি ৰূপায়ণ হ'ব লাগিব আৰু অসম চুক্তি ৰূপায়ণ নোহোৱালৈকে আমি শান্ত নহওঁ। আৰু আমি তাৰ লগে লগে কেইবাটাও কথা কৈছো যে অসম চুক্তিক হত্যা কৰি ভাৰত চৰকাৰে কা বলবৎ কৰিলে, কাৰ জৰিয়তে অবৈধ বিদেশী নাগৰিকক অবৈধ অমুছলমান নাগৰিকক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিলে, আমি কোনো কাৰণত কা মানি ল'ব নোৱাৰো। ভাৰতৰ অন্য প্ৰান্তৰ লগত অসমৰ বিদেশী নাগৰিকৰ সমস্যাটো নিমিলে। ইতিমধ্যে অসম চুক্তি ৰূপায়ণৰ অসম চুক্তি সম্পাদনৰ সময়তেই আমাৰ বহল হৃদয় দেখুৱাই অতিৰিক্তভাৱে 20 বছৰৰ বোজা ললো, কাৰণ ভাৰতবৰ্ষৰ অন্য প্ৰান্তত বিদেশী নাগৰিকক চিনাক্তকৰণ ভিত্তিবৰ্ষ 1948 আৰু অসমত 1971 চনৰ 25 মাৰ্চ। তাৰপিছত আৰু এজনো হিন্দু হওক মুছলমান হওক কোনো বাংলাদেশী নাগৰিকৰ বোজা ল'ব পৰা অসমৰ দৰে সৰু ৰাজ্যৰ সক্ষমতা নাই আৰু সেইকাৰণে আমি অসমক কাৰ আউটৰ পৰা ৰেহাই দিব লাগে বুলি বাৰে বাৰে দাবী উত্থাপন কৰিছো। উত্তৰ পূৰ্বাঞ্চলৰ RLP থকা ৰাজ্যসমূহত যিদৰে কা বলবৎ নহয়, অসমৰ যিদৰে 6ষ্ঠ অনুসূচী থকা জিলাসমূহত কা বলবৎ নহয়, ঠিক তেনেকৈ অসমৰ বাকী 27খন জিলাৰ পৰাও কাৰ আউটৰ পৰা অব্যাহতি দিব লাগে। এই কথাটো আমি বাৰে বাৰে কৈ আহিছো। অসম চুক্তিক পুনৰ ৰূপায়ণ কৰিব লাগে। অসম চুক্তিৰ 6 নং দফাৰ জৰিয়তে অতিৰিক্তভাৱে আমি যি বিদেশীৰ বোজা ললো তাৰ কাৰণে অসমৰ থলুৱা খিলঞ্জীয়া মানুহৰ কাৰণে সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰাৰ কাৰণে বিপ্লৱ শৰ্মা নেতৃত্বাধীন উচ্চস্তৰীয় সমিতিখনে যি প্ৰতিবেদন দিলে, এই প্ৰতিবেদনৰ দফাসমূহ ৰূপায়ণ হ'ব লাগে। এই সকলোবোৰ চলি থকাৰ মাজতে যোৱাকালি যি নতুনকৈ বিধেয়কখনৰ কথা সংশোধনী হ'ল ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছৰ, সেই বিধেয়কত কোৱা হৈছে যে 2024 31 ডিচেম্বৰ পৰ্যন্ত সেইসকল লোকে অৰ্থাৎ চুবুৰীয়া 6খন দেশে তেখেতসকলে কোনো ধৰণৰ ভিজা বা তেখেতসকলে পাছপৰ্ট নোহোৱাকৈ অসমত প্ৰৱেশ কৰিব পাৰে, ভাৰতত প্ৰৱেশ কৰিব পাৰে বুলি কৈছে। সেইটো আমি কাৰ সময়তে এই কথাবোৰ কৈছিলো যে ভাৰত চৰকাৰে যিটো অভিসন্ধি কৰিছে অনাদি অনন্তকালৰ বাবে অবৈধ বিদেশী নাগৰিকক ভাৰত আৰু অসমত থকাৰ ব্যৱস্থা কৰি দিব ওলাইছে। ভাৰতৰ অন্য প্ৰান্তৰ লগত বিদেশী নাগৰিকৰ সমস্যাটো অসমৰ লগত তুলনা নহয়, কাৰণ অসমে ইতিমধ্যে বিদেশীৰ বোজালৈ ককবকাই আছে, অসমৰ মানুহে অস্তিত্বৰ শংকাত ভুগিছে। সেইকাৰণে যোৱা 1 ছেপ্টেম্বৰত
ভাৰত চৰকাৰে যি নিৰ্দেশনা দিলে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সামশ্যন অৰ্ডাৰ 2025 ইয়াৰ আমি পূৰ্ণ বিৰোধিতা কৰিছো ইয়াৰ বিৰোধিতা কৰিছো আৰু এই অৰ্ডাৰৰ নিৰ্দেশনাৰ আওতাৰ পৰা অসমক ৰেহাই দিব লাগে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ইয়াৰ বিৰুদ্ধে সৰব ভূমিকা গ্ৰহণ কৰিবলৈ আমি দাবী উত্থাপন কৰিছো আৰু ইয়াৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ব আজি সমগ্ৰ অসমৰ জিলা সদৰত এই অনশন কাৰ্যসূচী শেষ হোৱাৰ লগে লগে এই অৰ্ডাৰৰ প্ৰতিলিপি দাহ কৰি আমি প্ৰথমে প্ৰতিবাদ সাব্যস্ত কৰিম প্ৰয়োজন সাপেক্ষে আমি উচ্চতম ন্যায়ালয়ৰ আমাৰ অধিবক্তাসকলেও আলোচনা কৰিছো যে এই অৰ্ডাৰৰ পৰা কাৰণ এই অৰ্ডাৰে অসম চুক্তিক হত্যা কৰিব পুনৰ এবাৰ হত্যা কৰিব কি ধৰণে আমি ন্যায়ালয়ত এই গোচৰ প্ৰয়োজন সাপেক্ষে ন্যায়ালয়ৰ যুঁজ আৰু প্ৰয়োজন সাপেক্ষে আমাৰ ৰাজপথৰ সংগ্ৰাম আমি অব্যাহত ৰাখিম এইটো কথা নিশ্চিত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ